নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ ইংৰাজী লেছন নম্বৰ 6 ষ্টপিং বাই উডছ অন এ ছনাই ইভিনিং। ইয়াৰ আজি প্ৰশ্নটো নহয় গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমতে কৈছে যে এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ, কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক। ইয়াৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটো কৈছে যে Who is the poet of the poem Stopping of Woods on Evening Snowy? কৈছে যে এটা সন্ধিয়াত বনাঞ্চল ৰখা কবিতাটোৰ কবি কোন? ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে ৰবাৰ্ট ফ্ৰষ্ট ইজ দ্য পয়েট অফ দ্য পয়েম। কৈছে যে ৰবাৰ্ট ফ্ৰষ্ট কবিতাটোৰ কবি, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত হোয়াৰ হেজ দ্য স্পীকাৰ ষ্টপেড? কৈছে যে বক্তাজন ক'ত ৰৈছে? ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য স্পীকাৰ ষ্টপেড বিটুইন দ্য উডছ এণ্ড ফ্ৰজেন টেক। কৈছে যে বক্তাজনে হাবি আৰু ফ্ৰজেন টেকৰ মাজত ৰৈ গ'ল, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 3 নম্বৰটো যে হোৱাই ডাজ দ্য স্পীকাৰ ষ্টপ? কৈছে যে বক্তাজন কিয় ৰৈ যায়? ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে দ্য স্পীকাৰ stopped because he believed that he knows of woods who lives in a village nearby. কৈছে যে বক্তাই ৰৈ গ'ল কাৰণে তেওঁ বিশ্বাস কৰে যে তেওঁ হাবিৰ কথা জানে যিয়ে ওচৰৰ এখন গাঁৱত থাকে, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত হোৱাট চাউণ্ডছ কুড দ্য নেৰেটৰ হিয়াৰ? কৈছে যে কথাকে কি শব্দ শুনিব পাৰিছিল? ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য নেৰেটৰ কুড হিয়াৰ দ্য চাউণ্ডছ অফ উইণ্ড এণ্ড দ্য ডাউনি ফ্লেক। কৈছে যে বতাহৰ শব্দ আৰু ডাউনি ফ্লেকৰ শব্দ কথাকে শুনিব পাৰিছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত হোৱাট ডাজ দ্য স্পীকাৰ মেন বাই প্ৰমিছ? কৈছে যে বক্তাই প্ৰতিজ্ঞা বুলি ক'লে কি বুজাব বিচাৰিছে? ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে দ্য স্পীকাৰ মেন ডেট দে হেভ মেনি ৰেছপনচিবিলিটিজ ডেট দে মষ্ট পাৰফৰ্ম বিফৰ দে ডাই। কৈছে যে বক্তা মানুহজন যে তেওঁলোকৰ বহুতো দায়িত্ব আছে যিবোৰ তেওঁলোকে মৃত্যুৰ আগতে পালন কৰিব লাগিব, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত হোয়াৰ ডাজ দ্য অনাৰ অফ দ্য উডছ লিভ? কৈছে যে হাবিৰ মালিক ক'ত থাকে? ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য অনাৰ অফ দ্য উডছ লিভছ ইন এ ভিলেজ নিয়াৰলি। কৈছে যে 7 নম্বৰখিনি কৈছে যে ফাইন আউট ছেম ৰাইমিং ৱাৰ্ডছ ফ্ৰম দ্য পয়েম। কৈছে যে কবিতাটো গঠন কৰা কিছুমান ছন্দযুক্ত শব্দ বিচাৰি উলিয়াওক। ইয়াৰে প্ৰথম এনচাৰ লিখিব লাগিব যে উত্তৰত ন চ কুয়াৰ ইয়াৰ চেক ফ্লেক ডিপ স্লিপ এইকেইটা লিখি দিলে হৈ যাব। তাৰ আজিলৈ ইমানেই, ধন্যবাদ।